কষ্ট কৰি ৰাতিপুৱা আহিলে প্ৰশাসনে খুব ভালকৈ আমাক ব্ৰেকফাষ্ট কৰালে। প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰঞ্জিত দাস ডাঙৰীয়া, ফণীধৰ তালুকদাৰ ডাঙৰীয়াই নিজে তদাৰক কৰিলে, সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। অলপ দিন হ'ল বাছত অলপ দিন খোৱা ভালকৈ চিডুল সম্পৰ্কত যিহেতু আজি এটা প্ৰগ্ৰেম থাকিব আপোনালোকৰ, এই সম্পৰ্কত চাওক, চিডুলৰ বিষয়টো নজনা কোনো নহয়। তথাপিতো অন্তত মই গুৱাহাটীতো কৈ আছোঁ, অলপ হ'লেও নতুনকৈ শিকিম। কাৰণ ডিছকাশ্যন যেতিয়া থৰলি চিডুলৰ ওপৰত হ'ব, আৰু আমিতো কোকৰাঝাৰলৈ আহিয়ে থাকোঁ, কিন্তু কিছুমান বিধায়ক কম আহে, তেওঁলোকে হয়তো অলপ শিকিব, আমিও হয়তো নতুন শিকিম, সেইটোৱে মোৰ ধাৰণা। আজি গৌৰৱ গগৈৰ পত্নী সন্দৰ্ভত কিবা সিদ্ধান্ত? আজি অখিল গগৈয়ে কৈছে যে কষ্ট কৰি ৰাতিপুৱা আহিলে প্ৰশাসনে খুব ভালকৈ আমাক ব্ৰেকফাষ্ট কৰালে। প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰঞ্জিত দাস ডাঙৰীয়া, ফণীধৰ তালুকদাৰ ডাঙৰীয়াই নিজে তদাৰক কৰিলে, সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। অলপ দিন হ'ল বাছত অলপ দিন খোৱা ভালকৈ চিডুল সম্পৰ্কত যিহেতু আজি এটা প্ৰগ্ৰেম থাকিব আপোনালোকৰ, এই সম্পৰ্কত চাওক, চিডুলৰ বিষয়টো নজনা কোনো নহয়। তথাপিতো অন্তত মই গুৱাহাটীতো কৈ আছোঁ, অলপ হ'লেও নতুনকৈ শিকিম। কাৰণ ডিছকাশ্যন যেতিয়া থৰলি চিডুলৰ ওপৰত হ'ব, আৰু আমিতো কোকৰাঝাৰলৈ আহিয়ে থাকোঁ, কিন্তু কিছুমান বিধায়ক কম আহে, তেওঁলোকে হয়তো অলপ শিকিব, আমিও হয়তো নতুন শিকিম, সেইটোৱে মোৰ ধাৰণা। আজি গৌৰৱ গগৈৰ পত্নী সন্দৰ্ভত কিবা সিদ্ধান্ত? আজি অখিল গগৈয়ে কৈছে যে কষ্ট কৰি ৰাতিপুৱা আহিলে প্ৰশাসনে খুব ভালকৈ আমাক ব্ৰেকফাষ্ট কৰালে। প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰঞ্জিত দাস ডাঙৰীয়া, ফণীধৰ তালুকদাৰ ডাঙৰীয়াই নিজে তদাৰক কৰিলে, সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। অলপ দিন হ'ল বাছত অলপ দিন খোৱা ভালকৈ চিডুল সম্পৰ্কত যিহেতু আজি এটা প্ৰগ্ৰেম থাকিব আপোনালোকৰ, এই সম্পৰ্কত চাওক, চিডুলৰ বিষয়টো নজনা কোনো নহয়। তথাপিতো অন্তত মই গুৱাহাটীতো কৈ আছোঁ, অলপ হ'লেও নতুনকৈ শিকিম। কাৰণ ডিছকাশ্যন যেতিয়া থৰলি চিডুলৰ ওপৰত হ'ব, আৰু আমিতো কোকৰাঝাৰলৈ আহিয়ে থাকোঁ, কিন্তু কিছুমান বিধায়ক কম আহে, তেওঁলোকে হয়তো অলপ শিকিব, আমিও হয়তো নতুন শিকিম, সেইটোৱে মোৰ ধাৰণা। আজি গৌৰৱ গগৈৰ পত্নী সন্দৰ্ভত কিবা সিদ্ধান্ত? আজি অখিল গগৈয়ে কৈছে যে কষ্ট কৰি ৰাতিপুৱা আহিলে প্ৰশাসনে খুব ভালকৈ আমাক ব্ৰেকফাষ্ট কৰালে। প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰঞ্জিত দাস ডাঙৰীয়া, ফণীধৰ তালুকদাৰ ডাঙৰীয়াই নিজে তদাৰক কৰিলে, সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। অলপ দিন হ'ল বাছত অলপ দিন খোৱা ভালকৈ চিডুল সম্পৰ্কত যিহেতু আজি এটা প্ৰগ্ৰেম থাকিব আপোনালোকৰ, এই সম্পৰ্কত চাওক, চিডুলৰ বিষয়টো নজনা কোনো নহয়। তথাপিতো অন্তত মই গুৱাহাটীতো কৈ আছোঁ, অলপ হ'লেও নতুনকৈ শিকিম। কাৰণ ডিছকাশ্যন যেতিয়া থৰলি চিডুলৰ ওপৰত হ'ব, আৰু আমিতো কোকৰাঝাৰলৈ আহিয়ে থাকোঁ, কিন্তু কিছুমান বিধায়ক কম আহে, তেওঁলোকে হয়তো অলপ শিকিব, আমিও হয়তো নতুন শিকিম, সেইটোৱে মোৰ ধাৰণা। আজি গৌৰৱ গগৈৰ পত্নী সন্দৰ্ভত কিবা সিদ্ধান্ত? আজি অখিল গগৈ